নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম টিচি এডুকেশ্যন চেনেলটোলৈ। মই যে আপোনালোকক লৈছোঁ ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্সৰ জিঅ'গ্ৰাফীৰ লেচন 1ৰ কুৱেশ্যন আনচাৰৰ চতুৰ্থ পাৰ্টটো, অৰ্থাৎ ইয়াৰ আগত তিনিটা পাৰ্ট যদি চোৱা নাই চাব, আৰু যদি মোৰ চেনেলটোলৈ ছাবস্ক্ৰাইব কৰি আহিব যাতে আগলৈ এনেকুৱা ভিডিঅ' পাই থাকে। কুৱেশ্যন নম্বৰ 11, উদাহৰণসহ সম্পদৰ শ্ৰেণী বিভাজন সম্পৰ্কে লিখা। অৰ্থাৎ তোমালোকে এই লিষ্টখন চাবা, বাকীখিনি মই বাৰু কৈ দি আছোঁ। এই লিষ্টখন অলপ মই ক্ল'জ কৰি দিছোঁ, চাই লওঁ তোমালোকে ভালকৈ। ইয়াত সম্পদৰ ভাগখিনি আছে, মই বাকীখিনি কৈ দিছোঁ। ক নম্বৰ, সৃষ্টি প্ৰক্ৰিয়া অনুসৰি সম্পদসমূহক তিনিটা ভাগত ভগাব পাৰি। অৰ্থাৎ আমাৰ যি প্ৰকৃতি সৃষ্টি কৰিছে সেই সৃষ্টি ভিত্তিক আমি সম্পদসমূহক তিনিটা ভাগত ভাগ কৰিব পাৰোঁ। 1 নম্বৰ, প্ৰাকৃতিক সম্পদ। প্ৰাকৃতিক সম্পদ মানে আমি যিখিনি প্ৰাকৃতিৰ পৰা পাওঁ তাৰ কথা কৈছে। যিবোৰ সম্পদে সূৰ্যৰ ৰশ্মি, বায়ু, পানী, পলস, গছ গছনি, জীৱ জন্তু, খনিজ পদাৰ্থ, নদ নদী আদি প্ৰাকৃতিকভাৱে সৃষ্টি হৈ প্ৰকৃতিত বিয়পি থাকে, তেনেবোৰ সম্পদক প্ৰাকৃতিক সম্পদ বোলে। অৰ্থাৎ আমি যিখিনি প্ৰকৃতিৰ পৰা ডাইৰেক্ট পাওঁ, ধৰক আমাৰ চাৰিওফালে থকা বায়ু, পানী এইবিলাকৰ কথা কৈছোঁ, অৰ্থাৎ এইখিনি হৈছে প্ৰাকৃতিক সম্পদ। 2 নম্বৰ, মানৱ সৃষ্ট সম্পদ। অৰ্থাৎ মানুহে সৃষ্টি কৰা সম্পদৰ কথা কৈছে। মানুহে সৃষ্টি কৰা সম্পদবোৰক মানৱ সৃষ্ট সম্পদ বোলে, যেনে ৰাস্তা ঘাট, অট্টালিকা, দলং ইত্যাদি। অৰ্থাৎ আমি যিখিনি আমি প্ৰাকৃতিৰ পৰা পাওঁ তাক আমি নানান প্ৰযুক্তি কৌশল খটাই আমি ব্যৱহাৰ উপযোগী কৰি লওঁ, সেইখিনিক আমি মানৱ সৃষ্ট সম্পদ বুলি কওঁ। যেনে ৰাস্তা ঘাট, আমি ধৰক শিলটো আমি প্ৰাকৃতিৰ পৰা পাওঁ, সেই শিলটো আমি বিভিন্ন ধৰণে ব্যৱহাৰ কৰি আমি ৰাস্তা ঘাট ব্যৱহাৰ কৰিছোঁ। অট্টালিকা অৰ্থাৎ আমি চিমেণ্ট এইবিলাক আমি প্ৰাকৃতিৰ পৰা পাওঁ, আৰু সেইখিনি আমি ব্যৱহাৰ উপযোগী কৰি অট্টালিকা নিৰ্মাণ কৰিছোঁ। অৰ্থাৎ দলং বুলি কওঁতে আমি কাঠৰ দলঙো থাকে, অৰ্থাৎ চিমেণ্ট শিল ৰডৰো থাকে। সেইখিনি আমি যিখিনি প্ৰাকৃতিৰ পৰা পাওঁ তাক আমি মানুহে চেষ্টাৰ ফলত সৃষ্টি কৰি আমি তাক আমি দলং বনাব পাৰিছোঁ। সেইটো হৈছে মানৱ সৃষ্ট সম্পদ। মানৱ সম্পদ, প্ৰাকৃতিক সম্পদসমূহক ব্যৱহাৰ উপযোগী কৰিবলৈ মানুহৰ কাৰ্য দক্ষতা, শিক্ষা, প্ৰযুক্তি আৰু আগ্ৰহৰ প্ৰয়োজন। এনেবোৰ গুণ থকাৰ বাবে মানুহক মানৱ সম্পদৰ আখ্যা দিয়া হয়, যেনে কৃষক, ডাক্তৰ, শ্ৰমিক ইত্যাদি। অৰ্থাৎ মানুহে যিখিনি জ্ঞান বুদ্ধি থাকে, অৰ্থাৎ সেই জ্ঞান বুদ্ধিৰ পৰা আমি প্ৰাকৃতিক সম্পদসমূহক আমি জ্ঞান বুদ্ধিৰ কথা কৈছে, অৰ্থাৎ আমাৰ শিক্ষা প্ৰযুক্তি এইবিলাকৰ কথা কৈছে। এইটো আমি মানৱ সম্পদ বুলি কওঁ। অৰ্থাৎ এইটো টেলেণ্ট বুলি কয়, অৰ্থাৎ যাৰ যিখিনি দক্ষতা আছে, দক্ষতা অনুযায়ী মানুহে সৃষ্টি কৰিব পাৰিছে সম্পদসমূহক। খ নম্বৰ, প্ৰাকৃতিৰ গঠন অনুসৰি সম্পদসমূহক দুটা ভাগত ভাগ কৰিব পাৰি। অৰ্থাৎ প্ৰাকৃতিক গঠন অনুসৰি, প্ৰাকৃতিক যিটো সৃষ্টি কৰিছে প্ৰথমতে আল্লাহ বা ভগৱানে, তাক আমি দুটা ভাগত ভাগ কৰোঁ। যেনে জীৱীয় সম্পদ, প্ৰাকৃতিক গঠন অনুসৰি সম্পদসমূহৰ যিবোৰ জীৱ আছে সেইবোৰক হৈছে জীৱীয় সম্পদ। উদ্ভিদ, প্ৰাণী, মাছ, শস্য আদি জীৱীয় সম্পদ। অৰ্থাৎ প্ৰাকৃতিক গঠন অনুসৰি যিবোৰ জীৱ আছে তাক জীৱীয় সম্পদ বুলি কয়। অজীৱীয় সম্পদ, যিবোৰ সম্পদত প্ৰাণ বা জীৱ নাথাকে সেইবোৰক অজীৱীয় সম্পদ বোলে। মাটি, শিল, ভূমি, নদ নদী, পানী, বায়ু, খনিজ পদাৰ্থ, কয়লা আদি অজীৱীয় সম্পদ। গ নম্বৰ, উপলব্ধতা আৰু স্থায়িত্বৰ ওপৰত ভিত্তি কৰি সম্পদসমূহক দুটা ভাগত ভাগ কৰিব পাৰি। অৰ্থাৎ নৱীকৰণযোগ্য সম্পদ, পৃথিৱীত উপলব্ধ প্ৰাকৃতিক সম্পদবোৰৰ ভিতৰত কিছুমান ব্যৱহাৰৰ পিছত একেবাৰে নিঃশেষ হৈ নাযায় আৰু আন কিছুমান ক্ৰমান্বয়ে নিঃশেষ হৈ যায়। যিবোৰ সম্পদ অনবৰত ব্যৱহাৰ কৰি থকাৰ পিছতো নৱীকৰণ বা পুনৰীকৃত প্ৰক্ৰিয়াৰে কেতিয়াও একেবাৰে নিঃশেষ হৈ নোযোৱাকৈ ৰাখিব পাৰি, তেনেবোৰক নৱীকৰণযোগ্য সম্পদ বোলে। যেনে সূৰ্যৰ ৰশ্মি, বায়ু, পানী, গছ গছনি, জীৱ জন্তু, মানুহ, শস্য আদি নৱীকৰণযোগ্য সম্পদ। অনৱীকৰণযোগ্য সম্পদ, যিবোৰ সম্পদে ব্যৱহাৰৰ পিছত নৱীকৰণ বা পুনৰ সৃষ্টি কৰিব নোৱাৰি বা একেবাৰে নিঃশেষ হৈ যায়, তেনে সম্পদবোৰক অনৱীকৰণযোগ্য বা ক্ষয়শীল সম্পদ বোলে। উদাহৰণস্বৰূপে কয়লা, খনিজ তেল, খনিজ পদাৰ্থ, তাপ, সোণ, চূণ, শিল, লো, প্ৰাকৃতিক গেছ আদি অনৱীকৰণযোগ্য সম্পদ। খ নম্বৰ, পৃথিৱীৰ উপলব্ধ সকলোবোৰ সম্পদৰ মালিকীস্বত্বৰ ভিত্তিত তিনিটা ভাগত ভাগ কৰিব পাৰি। ব্যক্তিগত সম্পদ, মানুহৰ নিজ দখল বা অধিকাৰত থকা ভূমি, সা সম্পত্তি আৰু নিজা ভাল গুণ ইত্যাদি, তেনে ভাল চৰিত্ৰ, শিক্ষা, কৰ্মদক্ষতা আদিক ব্যক্তিগত সম্পদ বোলা হয়। জাতীয় সম্পদ, এখন দেশৰ তত্ত্বাৱধানত বা দখলত থকা সকলোবোৰ সম্পদক, যেনে ৰাস্তা ঘাট, ভূমি, নদ নদী, দলং, অভয়াৰণ্য, অৰণ্যত থকা গছ গছনি আৰু জীৱ জন্তু, শিক্ষানুষ্ঠান,
প্ৰশাসন ব্যৱস্থা, চৰকাৰ আদিক জাতীয় সম্পদ বোলা হয়। উদাহৰণস্বৰূপে কাজিৰঙা উদ্যানখনক এটা জাতীয় সম্পদ। ইয়াৰ পিছত আছে আন্তৰ্জাতিক সম্পদ। দেশৰ জাতীয় সম্পদ আৰু সমগ্ৰ বিশ্বৰ অধীনত থকা সম্পদ যেনে সাগৰ, মহাসাগৰ আৰু ইয়াৰ খনিজ সম্পদ আৰু জীৱ-জন্তু, বায়ুমণ্ডল, অৰণ্য অঞ্চল আদিক একেলগে আন্তৰ্জাতিক বা বিশ্ব সম্পদ বোলা হয়। আন্তৰ্জাতিক সংস্থা ৰাষ্ট্ৰসংঘই ইয়াৰ নিৰ্ধাৰিত নীতি-নিয়ম অনুসৰি বিশ্বৰ সম্পদসমূহক উৎপাদন আৰু ব্যৱহাৰৰ পৰিচালনা কৰে, যেনে চীনৰ সুদীৰ্ঘ প্ৰাচীৰ, ফ্ৰান্সৰ আইফেল টাৱাৰ ইত্যাদি। 12 নম্বৰ, প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা? উদাহৰণস্বৰূপে বুজাই লিখা। যিবোৰ সম্পদ যেনে সূৰ্যৰ ৰশ্মি, বায়ু, পানী, পলস, গছ-গছনি, জীৱ-জন্তু, খনিজ পদাৰ্থ, নদ-নদী আদি প্ৰাকৃতিকভাৱে সৃষ্টি হৈ প্ৰকৃতিত বিয়পি থাকে তেনেবোৰ সম্পদক প্ৰাকৃতিক সম্পদ বোলে। প্ৰাকৃতিক সম্পদসমূহত গোটা, জুলীয়া বা গেছীয় আৰু ধাতৱীয় বা অধাতৱীয় অৱস্থাত পোৱা যায়। এনে প্ৰাকৃতিক সম্পদৰ বেছি সংখ্যাকে কল-কাৰখানা, উদ্যোগ আদিত কেঁচামাল হিচাপে ব্যৱহাৰ কৰা হয়। তদুপৰি কয়লা, খনিজ তেল, প্ৰাকৃতিক গেছ আদিৰ দৰে প্ৰাকৃতিক সম্পদক আমি শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰোঁ। 13 নম্বৰ, মানৱসৃষ্ট সম্পদ কি? উদাহৰণ সহ ইয়াৰ ব্যৱহাৰ সম্পৰ্কে চমুকৈ লিখা। উত্তৰ: মানুহে সৃষ্টি কৰা সম্পদবোৰক মানৱসৃষ্ট সম্পদ বোলে। মানুহৰ প্ৰয়োজনীয় বহু সম্পদ যদিও প্ৰকৃতিত যোগান ধৰে, ইয়াৰ বেছিভাগেই মানুহে প্ৰয়োজন অনুসৰি ব্যৱহাৰ উপযোগী কৰি লয়, যেনে ৰাস্তা-ঘাট, অট্টালিকা, দলং, উদ্যোগ, কাৰখানা, স্কুল-কলেজ, যান-বাহন ইত্যাদি। মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি পাই অহাৰ লগে লগে নতুন নতুন সম্পদ সৃষ্টিৰ বাট মুকলি হৈছে। উদাহৰণস্বৰূপে বাঁহৰ পৰা কাগজ, কপাহৰ পৰা কাপোৰ, খনিজ তেলৰ পৰা নানা ধৰণৰ ৰং, নেপথা, কৃত্ৰিম কাপোৰ, ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য, চাবোন, প্লাষ্টিক, কৃত্ৰিম ৰবৰ, মম আদি, গছ-গছনিৰ পৰা নানা ধৰণৰ খাদ্য, ঔষধ, কাঠ, গৃহ নিৰ্মাণ সামগ্ৰী ইত্যাদি। মানুহৰ প্ৰচেষ্টাৰ ফলত সৃষ্টি হোৱা এনে সামগ্ৰীবোৰক মানৱসৃষ্ট সম্পদ বোলা হয়। 14 নম্বৰ, নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদৰ মাজৰ পাৰ্থক্য কি কি? উদাহৰণ সহ চমুকৈ আলোচনা কৰা। উত্তৰ: পৃথিৱীত উপলব্ধ প্ৰাকৃতিক সম্পদবোৰৰ ভিতৰত কিছুমান ব্যৱহাৰৰ পিছত একেবাৰে নিঃশেষ হৈ নাযায় আৰু আন কিছুমান ক্ৰমান্বয়ে নিঃশেষ হৈ যায়। যিবোৰ সম্পদ অনবৰত ব্যৱহাৰ কৰি থকাৰ পিছতো নৱীকৰণ বা পুনৰুজ্জীৱিত প্ৰক্ৰিয়াৰে কেতিয়াও একেবাৰে নিঃশেষ হৈ নোযোৱাকৈ ৰাখিব পাৰি, তেনে সম্পদকে নৱীকৰণযোগ্য বা পুনৰুজ্জীৱিত সম্পদ বোলে, যেনে সূৰ্যৰ ৰশ্মি, বায়ু, পানী, গছ-গছনি, জীৱ-জন্তু, মানুহ, শস্য আদি নৱীকৰণযোগ্য সম্পদ। যিবোৰ সম্পদ ব্যৱহাৰৰ পিছত নৱীকৰণ বা পুনৰ সৃষ্টি কৰিব নোৱাৰি আৰু একেবাৰে নিঃশেষ হৈ যায়, তেনে সম্পদবোৰক অনৱীকৰণযোগ্য বা ক্ষয়শীল সম্পদ বোলে। উদাহৰণস্বৰূপে কয়লা, খনিজ তেল, খনিজ পদাৰ্থ যেনে তাম, সোণ, চূণশিল, লৌহ আদি, প্ৰাকৃতিক গেছ আদি অনৱীকৰণযোগ্য সম্পদ। আজি পাঠত ইমানখিনি আছিল। নেক্সট মই ইয়াৰ পিছৰ কুৱেশ্যন যাতে তোমালোকে ভালকৈ পঢ়ে বুলি আশা কৰিলোঁ। লগতে সকলোৱে মিলি 1K ছাবস্ক্ৰাইব কৰে বুলি আশা কৰি আজি ইমানতে সম্পৰ্ক কৰিছোঁ। নমস্কাৰ।